218 নং বৰদলনি এনচি 1 আৰু 2 আদৰ্শ অংগনবাড়ী কেন্দ্ৰত নিশাৰ ভাগতে সংঘটিত হৈছে এই চুৰিকাণ্ড। 4টা কোঠাত প্ৰায় 12টা তলা ভাঙি চুৰে চুৰ কৰি লৈ যায় কেন্দ্ৰটোত থকা কণ কণ ল'ৰা ছোৱালীৰ খাদ্য সামগ্ৰী, পানী বটল, গেছ চিলিণ্ডাৰ লগতে ৰান্ধিবলৈ ব্যৱহাৰ কৰা সা সামগ্ৰী। এই সন্দৰ্ভত মন্দিৰ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে কৰ্মচাৰীসকলে। আমি জনাইছো যে মন্দিৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰত চুৰিকাণ্ড। নিশাৰ এন্ধাৰত কেইবাটাও তলা ভাঙি চুৰে চুৰ কৰি লৈ গ'ল কেন্দ্ৰটোত থকা বহু সা সামগ্ৰী। 218 নং বৰদলনি এনচি 1 আৰু 2 আদৰ্শ অংগনবাড়ী কেন্দ্ৰত নিশাৰ ভাগতে সংঘটিত হৈছে এই চুৰিকাণ্ড। 4টা কোঠাত প্ৰায় 12টা তলা ভাঙি চুৰে চুৰ কৰি লৈ যায় কেন্দ্ৰটোত থকা কণ কণ ল'ৰা ছোৱালীৰ খাদ্য সামগ্ৰী, পানী মটৰ, গেছ চিলিণ্ডাৰ লগতেই ৰান্ধিবলৈ ব্যৱহাৰ কৰা সকলো সা সামগ্ৰী। এই সন্দৰ্ভত ইতিমধ্যে মন্দিৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কৰ্মচাৰীয়ে। বহুত দিনৰ পৰাই চুৰে ক্ষতি কৰি আছে। আগতে 2বাৰ চুৰি হৈছিল, একবাৰ এজাহাৰ দিয়া আছে। এইবাৰ যে ক্ষতি কৰিছে, বহুত ক্ষতি কৰিছে। 4টা ৰুমৰ 12টা তলা ভাঙছে। এটা ৰান্ধনী ৰুমৰ পৰা গেছ টেংকি লৈছে, চচপেন লৈছে, সাজ বাচন লৈছে, কেৰাহী লৈছে, মটৰ লৈছে। তাৰপাছত আমাৰ ষ্ট'ৰ ৰুমৰ পৰা বিস্কুট লৈছে। খেলনা ঘৰৰ পৰা খেলনা চেলনা লৈ গৈছে। এটা টিভি ৰুম আছে, টিভি ৰুমটো এটাত ওপৰৰ তালাটো ভাঙছে, ভিতৰৰ তালাটো ভাঙব পৰা নাই। আগতে গ্ৰিল নাছিল, এই চুৰি হোৱাৰ পাছত আমি গ্ৰিল লগাইছোঁ গেটত। গ্ৰিল ভাঙি কেনেও আজি চুৰি লৈ গ'ল। প্ৰথমবাৰ আমি থানাত এজাহাৰ দিছিলোঁ। আমাৰ CDP অফিচে CDP ছাৰেও জানে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।